পুৰবীয়ে শ্ব'ৰুমত ওলমি থকা ড্ৰেছবিলাক বহুত মনোযোগেৰে চাই আছিল। তাই এনেদৰে চাই থকা দেখি পৱনে ক'লে, তোমাৰ যদি ভাল লাগিছে তেন্তে লৈ লোৱা। কিন্তু পুৰবীয়ে মুখখন কুচাই ক'লে, ইমানো খাচ লগা নাই, অন্য এদিন ল'ম দিয়া। এতিয়া মোৰ ওচৰত কাপোৰ বহুত আছেই, এনেও বেছিকৈ কাপোৰ দেখিলে মন ভৰিয়ে যায়। পুৰবীৰ কথা শুনি পৱনে হাঁহি দিলে। যোৱা এবছৰে পুৰবীৰ মুখৰ পৰা একেবোৰ কথাকে শুনি আহিছিল। পুৰবী অলপমান আগলৈ যোৱাৰ পাছত পৱনে সেই কাপোৰযোৰত লাগি থকা টিকটটো চালে। তেতিয়া পৱনে বুজিলে যে পুৰবীয়ে কাপোৰযোৰ ল'বলৈ অমান্য কিয় হ'ল। তেতিয়াই পুৰবীয়ে ঘড়ীটোৰ ফালে চালে আৰু ক'লে, আৰে 5টাই বাজিলে দেখোন, ৰাঘৱৰ ক্লাছৰ পৰা অহাৰ সময় হ'ল, যাওঁ ব'লা। আৰু যাওঁতে পাচলি বজাৰখনেৰে হৈ ঘৰলৈ যাম। ইয়াত পাচলিবিলাকৰ দাম বহুত কম হয়। 2টা বেগত পাচলি বজাৰ কৰি তেওঁলোক দুজন বাইকত উঠি ঘৰলৈ বুলি গ'ল। ঘৰ পায়ে পুৰবীয়ে পাচলিবিলাক ফ্ৰিজত থৈ অন্য কাম কৰিবলৈ ধৰিলে। আপোনালোকক এওঁলোকৰ বিষয়ে কোৱাই হোৱা নাই নহয়, ৰ'ব। এওঁৰ নাম হৈছে পুৰবী আৰু এওঁ হৈছে পৱন। দুয়োজনৰে প্ৰথমে প্ৰেম, তাৰ পাছত বিবাহ পাশত আবদ্ধ হৈছিল। পৱনৰ এটা প্ৰাইভেট চাকৰি আছিল। তাৰ বিপৰীতে পুৰবীৰ দেউতাকৰ ভাল প্ৰতিষ্ঠিত ব্যৱসায় আছিল। পুৰবীৰ মাক দেউতাকৰ চিন্তা হৈছিল যে কেনেদৰে তেওঁলোকৰ ছোৱালীজনীয়ে বিয়াৰ পাছত দিন পাৰ কৰিব। তথাপিও নিজৰ ছোৱালীৰ সুখৰ চিন্তা কৰিয়েই অৱশেষত বিয়াৰ বাবে মান্তি হৈছিল তেওঁলোক। পুৰবীও বহুত জনা বুজা ছোৱালী আছিল। তাই সৰুৰে পৰা মাকক সকলো পৰিস্থিতিতে ঘৰ চলোৱা দেখি আহিছিল। প্ৰথমেতো পুৰবীৰ দেউতাকেও সৰু সৰু কাম বনবিলাকহে কৰিছিল। লাহে লাহে মাক দেউতাকৰ ধৈৰ্য আৰু ইজনে আনজনৰ সহযোগিতাতহে এই অৱস্থাত উপনীত হৈছেহি। পৱনো বহুত কষ্ট কৰা আৰু দায়িত্বশীল ল'ৰা হয়। সি পুৰবীৰ প্ৰতিটো প্ৰয়োজনৰ সম্পূৰ্ণৰূপে দায়িত্ব লয়। তেওঁলোকৰ জীৱনলৈ ৰাঘৱ অহাৰ পাছৰে পৰা দায়িত্ব আৰু বাঢ়ি গ'ল, কাৰণ সন্তানৰ ভৱিষ্যতৰ বাবেও ভাবিব লগা হৈছিল। সেইবাবে পুৰবীয়ে অদৰকাৰী খৰচ কিছুমানৰ পৰা এৰাই ফুৰিছিল। এদিন হঠাতে পুৰবীৰ মাক দেউতাক পুৰবীহঁতৰ ঘৰলৈ আহিলে। তেওঁলোকক দেখি পুৰবী আৰু পৱনে বহুত ভাল পালে। ৰাঘৱেও ককাক আইতাকক পাই কোচত সোমাই ল'লে। ইয়াৰ মাজতে পুৰবীৰ মাকে পুৰবীৰ প্ৰতিটো কামক বহুত মনোযোগেৰে লক্ষ্য কৰি আছিল। প্ৰতিটো বস্তুতে হাত ধৰি চলা, অনাৱশ্যকীয় বস্তু ব্যৱহাৰ নকৰা, এইবোৰ দেখি মাক বহুত আচৰিত হৈছিল। এইজনী সেইজনীয়ে পুৰবী নহয়নে, যি নেকি আগতে একো চিন্তা নকৰাকৈ দেউতাকৰ হাজাৰ হাজাৰ টকা খৰচ কৰি দিছিল। পুৰবীৰ মাকে তাইক সুধিয়ে পেলালে, মাজনী কথা এটা সোধো দেই, পৱনৰ কামবোৰ ভালেই চলি আছেতো? হয় মা, ভালেই চলি আছে। কিন্তু কিয় সুধিলানো মা? পুৰবীয়ে মাকৰ শংকাটো বুজি পাই সুধিলে। তেতিয়া আকৌ মাকে ক'লে, মাজনী মই বহুত সময়ৰ পৰা লক্ষ্য কৰি আছোঁ, তুমি প্ৰতিটো বস্তুতে হাত ধৰি আছা। যদি পইচা পাতিৰ অসুবিধা হৈছে তেন্তে পাপাক কৈ পইচা কেইটামান দিম নেকি? মাকৰ কথা শুনি পুৰবীয়ে হাঁহি মাৰি ক'লে, মা আমাৰ একো অসুবিধা হোৱা নাই। পৱনে মোৰ বহুত যত্ন লয়। বিয়াৰ আগত মই নিজৰ জিদবিলাক পূৰণ কৰিছিলোঁ, কিন্তু এতিয়া জিদ আৰু প্ৰয়োজনৰ মাজত পাৰ্থক্য বুজি পালোঁ। বিশেষকৈ পৰিস্থিতিৰ লগত খাপ খাবলৈ মই তোমাৰ পৰাইতো শিকিলোঁ। তুমিও প্ৰতিটো ক্ষণতে পাপাৰ সংগ দিছিলা নহয়, তেনেকৈ ময়ো পৱনৰ শক্তি হ'ব বিচাৰোঁ। দৰজাৰ কাষত ৰৈ পুৰবীৰ দেউতাকে মাক জীয়েকৰ সকলো কথা শুনি আছিল। আজি তেওঁ নিজৰ জীয়েকৰ ওপৰত গৌৰৱ অনুভৱ কৰিছে। পুৰবীৰ মাকেও তাইক সাৱটি ধৰি ক'লে, সঁচাকৈ সোণজনী, আজি নিজৰ প্ৰতিপালনৰ ওপৰত মই গৌৰৱ অনুভৱ কৰিছোঁ। সদায় সুখত থাকিবি মাজনী। এনেকুৱাতে পৱনেও আইচক্ৰীম লৈ বাহিৰৰ পৰা আহি পালেহি। ৰাঘৱেও নিজৰ পচন্দৰ আইচক্ৰীম দেখি জঁপিয়াই উঠিল। সকলোৱে মিলি আইচক্ৰীম খালে। দুদিন থাকি মাক দেউতাক যাবৰ সময়ত পৱনক ক'লে, পৱন, যদি কেতিয়াবা কিবা প্ৰয়োজনবোধ হয় তেন্তে আমাক জনাবা, আমি সদায় তোমালোকৰ লগত আছোঁ। মা পাপা, আপোনালোকৰ আশীৰ্বাদ আমাৰ লগত আছে যেতিয়া আমাক আৰু লাগেনো কি? তদুপৰি আপোনালোকে নিজৰ এনে জনা বুজা ছোৱালী এজনী মোক দিলেইচোন, তাৰ বাহিৰে আৰু থাকিলেনো কি? নিজৰ সন্তানক ইমান সুখী আৰু সন্তোষিত দেখি তেওঁলোকৰ মন ভৰি পৰিল যে জীয়েক জোৱায়েকে এতিয়া সকলো পৰিস্থিতিৰ লগত সন্মুখীন হ'বলৈ সক্ষম হ'ল। সঁচা কথা, এগৰাকী মহিলাই সকলো পৰিস্থিতিৰ লগত যুঁজিব পাৰে,
কেতিয়াবা তেওঁলোক আলসুৱা হ'লে আকৌ কেতিয়াবা বহুত কঠোৰ হয়। কেতিয়াবা সৰু কথাতেই কান্দে, আকৌ কেতিয়াবা গভীৰ বেদনাও নিজৰ ভিতৰতে সামৰি ৰাখিব পাৰে। পইচা কম হ'লেও জীৱন কটাব পাৰে, কিন্তু সন্মান কম হ'লে সহ্য কৰিব কেতিয়াও নোৱাৰে। আচলতে এইটোৱে হৈছে এগৰাকী মহিলাৰ বিশেষত্ব। শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।